নমস্কাৰ আজি 7 ডিসেম্বৰ 1949 পৰা প্ৰত্যেক বছৰ 7 ডিসেম্বৰ তাৰিখটো আৰ্মড ফোৰ্সেছ ফ্ল্যাগ ডে হিচাপে পালন কৰি অহা হৈছে এই ফ্ল্যাগ ডে পালন কৰি অহাৰ উদ্দেশ্য হৈছে যিসকল বীৰ সৈনিক ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি ইণ্ডিয়ান এয়াৰ ফোৰ্সে তেওঁলোকৰ কৰ্মক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছিল তেওঁলোকৰ বলিদান আৰু তেওঁলোকৰ যি ত্যাগ সেই ত্যাগক শ্ৰদ্ধাৰে হোৰি এই 7 ডিসেম্বৰ তাৰিখটো Armed Forces Flag Day হিচাপে পালন কৰা হয় আৰু ইয়াত যদি চাও ইয়াত এই দিনটোত কি কৰা হয় Armed Forces আমাৰ তিনটা Armed Forces আছে এটা হৈছে ইণ্ডিয়ান আৰ্মি যেটো ফ্ল্যাগৰ কালাৰ হৈছে ৰেড ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফ্ল্যাগৰ কালাৰ হৈছে স্কাই ব্লু আৰু ইণ্ডিয়ান নেভিৰ ফ্ল্যাগৰ কালাৰ হৈছে ডাৰ্ক ব্লু বা নেভি ব্লু বুলি যেটো কোৱা হয় এই তিনিটা কালাৰৰ কিছুমান সৰু সৰু ফ্ল্যাগ বনোৱা হয় ফ্ল্যাগ বনোৱা কিছুমান ষ্টিকাৰ বনোৱা হয় এই ষ্টিকাৰ আৰু ফ্ল্যাগ সমূহ জনসাধাৰণৰ মাজত বিক্ৰী কৰা হয় আৰু এই বিক্ৰী কৰি যি ধন ৰাখি সংগ্ৰহিত হয় এই ধন ৰাখিয়ে কি কৰা হয় আগত যিসকল বীৰ সৈনিকে যুদ্ধ ক্ষেত্ৰত তেওঁলোকে প্ৰাণ ত্যাগ কৰিছিল তেওঁলোকে হতাহত হৈছে তেওঁলোক আহত হৈছে তেওঁলোকৰ কল্যাণৰ কাৰণে এই ফ্ল্যাগ বিক্ৰী কৰি যি পইচা পায় বা যি পুঁজি সংগ্ৰহ হয় এই পুঁজিয়ে তেওঁলোকৰ কল্যাণৰ কাৰণে কিছুমান কাম কৰা হয় বিশেষকৈ যিসকল সৈনিক যুদ্ধ ক্ষেত্ৰত মৃত্যু হল তেওঁলোকৰ পৰিয়ালৰ কোনো এজন ব্যক্তিক পুনৰ সংস্থাপন দিয়া বা যিসকল যুদ্ধত আহত হৈছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা এই সমূহ কাম কৰা হয় ইণ্ডিয়ান আৰ্মিৰ যেটো আৰ্মড ফোৰ্সেছ ফ্ল্যাগ ডে পতা হয় তাত যেটো পুঁজি সংগ্ৰহ কৰা হয় এই পুঁজিৰ পৰা এই কামখিনি কৰা হয় আৰু এইটো দিন প্ৰথম পালন কৰা হৈছিল 1949 তাৰ কাৰণে কি কৰা হৈছিল 1949 28 আগষ্টত এখন কমিটি বনোৱা হৈছিল যিখন কমিটিৰ চেয়াৰম্যান আছিল সেই সময়ৰ আমাৰ ডিফেন্স মিনিষ্টাৰ আৰু সেই কমিটিখনৰ ৰিকমেন্ডেশন মতে বা সেই কমিটিখনৰ পৰামৰ্শ মতে তেতিয়াৰ পৰা বৰ্তমানলৈকৈ প্ৰত্যেক বছৰে 7 ডিসেম্বৰ তাৰিখটো আৰ্মড ফোৰ্স ফ্ল্যাগ ডে হিচাপে পালন কৰি অহা হৈছে ধন্যবাদ